নমস্কাৰ, মই মিনাল কুদ্দুছ। শাৰীৰিকভাৱে কিছু ভাগি পৰিছোঁ, কিন্তু ওপৰৱালাৰ কৃপা যে শাৰীৰিকভাৱে ভাগি পৰিলেও মন আৰু মগজু সহজে মোৰ ভাগিব নিদিয়ে। আৰু সেই মনৰ পৰাই শুদ্ধ মনৰ অধিকাৰী বুলি দাবী কৰা বিধায়ক ৰেকিবউদ্দিন আহমেদলৈ তিনিটা অনুৰোধ জনাব বিচাৰিছোঁ। যি যোৱা 29 তাৰিখে তেখেতৰ বাসগৃহৰ বাহিৰৰ বাইলেনত মোৰ ওপৰত প্ৰাণে মৰাৰ চেষ্টাৰ ঘটনা হৈছিলে। সেই সকলোবোৰ দৃশ্য বন্দী হৈ আছে তেখেতৰ যিটো বাসগৃহ বা তেখেতৰ চৌহদৰ চৌপাশে থকা যিসমূহ CCTV ভিজুৱেলছ আছে, সেই CCTV ভিজুৱেলছসমূহত। গতিকে বিধায়ক ৰেকিবউদ্দিন আহমেদে বিভিন্ন সময়ত মেলে মিটিঙে যিহেতুকে তেখেতে সত্যৰ পক্ষত থাকি ভাল পায় বুলি ভাষণ দিয়ে, গতিকে এই সেইদিনাৰ যিটো আক্ৰমণৰ ঘটনা হৈছিলে, সেই সমগ্ৰ ঘটনাৰ সত্যতা পোহৰলৈ আহিবলৈ তেখেতে যাতে তেখেতৰ বাসগৃহ বা চৌহদত যিসমূহ CCTV সংস্থাপিত হৈ আছে, সেই ভিজুৱেলছসমূহ আৰক্ষীক দি এই তদন্তৰ সত্যতা নিৰূপণৰ ক্ষেত্ৰত সহায় কৰে। কিয়নো আৰক্ষীয়ে তেখেতৰ যিসমূহ CCTV ভিজুৱেলছ আছিলে, সেই ভিজুৱেলছসমূহ বৰ্তমানলৈকে সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই। গতিকে তেখেতে সত্যৰ পক্ষত থাকি তেখেতে সেই যি ভিজুৱেলছসমূহ আছে, সেই ভিজুৱেলছসমূহ আৰক্ষীয়ে যাতে পায় তাৰ বাবে তেওঁ দিহা কৰি দিব বুলি মই অনুৰোধ জনাইছোঁ। 2 নম্বৰ কথাটো হ'ল, তেখেতে ৰাহুল গান্ধীক তেখেতৰ প্ৰিয় নেতা বুলি গণ্য কৰে, যথেষ্ট ভাল পায় ৰাহুল গান্ধীক। গতিকে ৰাহুল গান্ধীয়ে বৰ্তমান সংবিধান ৰক্ষাৰ যাত্ৰা কৰি আছে আৰু তেওঁ নিজেও সংবিধানৰ ওপৰত বিশ্বাসী এজন ব্যক্তি, জনপ্ৰতিনিধি। আৰু সেইদিনা তেওঁৰ বাসগৃহৰ বাহিৰৰ যিটো বাইলেন আছিলে সিজুবাৰীত, তাত যিহেতুকে সংবিধানৰ যিসমূহ অধিকাৰ সৰ্ব কৰি এজন ব্যক্তিক, সাধাৰণ ব্যক্তিক আইন উলংঘা কৰি প্ৰাণে মৰাৰ চেষ্টা কৰা হৈছিলে, সেই সকলোবোৰ দৃশ্য বন্দী হৈ আছে সেই CCTV ভিজুৱেলছসমূহত। গতিকে তেখেতে সেই CCTV ভিজুৱেলছসমূহ আৰক্ষীক প্ৰদান কৰি এই ন্যায়প্ৰাপ্তিৰ যুঁজত সহায় কৰি সংবিধান ৰক্ষাৰ যিসমূহ তেওঁ কথা কয়, সেয়া তেওঁ বাস্তৱত পৰিচয় দিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু 3 নম্বৰ কথাটো হ'ল, মেলে মিটিঙে যিহেতুকে বিধায়ক ৰেকিবউদ্দিন আহমেদে প্ৰজাৰ ভালৰ কথা কয়, প্ৰজাৰ ইতিবাচক কথাবোৰ হ'ব বুলি তেওঁ কয়। গতিকে মই এজন প্ৰজা হিচাপে, যিহেতুকে তেওঁলোক জনপ্ৰতিনিধি, ৰজা হিচাপে গণ্য কৰোঁ আমি, প্ৰজা হিচাপে ৰজাক এটা অনুৰোধ জনাইছোঁ যাতে সেইদিনাৰ সেই ভয়ংকৰ আক্ৰমণৰ ঘটনা, প্ৰাণে মৰাৰ চেষ্টাৰ দলবদ্ধ যি আক্ৰমণ কৰা হৈছিলে, মব লিঞ্চিঙৰ দৰে ঘটনা সংঘটিত হৈছিলে, সেইসমূহ দৃশ্য বন্দী হৈ আছে তেওঁৰ ঘৰৰ চৌহদত বা ঘৰৰ যিসমূহ CCTV ভিজুৱেলছ আছে, সেইসমূহ ভিজুৱেলছত। গতিকে আমি ঈশ্বৰ, আল্লাহ বা গডক যেনেকৈ খালী হাতেৰে প্ৰাৰ্থনা কৰোঁ, তেনেকৈ ময়ো এগৰাকী প্ৰজা হিচাপে ৰজাৰ ওচৰত খালী হাত লৈ অনুৰোধ কৰিছোঁ যাতে সেই CCTV ভিজুৱেলছসমূহ আৰক্ষীক প্ৰদান কৰি এই যি সত্যতা আছে, সেই সত্যতা পোহৰলৈ অনাৰ ক্ষেত্ৰত তেওঁ সহায় সহযোগিতা কৰিব বুলি মই দৃঢ় বিশ্বাসী। কিয়নো এই ক্ষেত্ৰত তেওঁ পিছুৱাই নাথাকে বুলি মই বিশ্বাস কৰোঁ, আৰু তেওঁ এই সমগ্ৰ কথাখিনি পোহৰলৈ অনাত সহায় কৰিব বুলি মই অনুৰোধ জনাইছোঁ। আৰু এই 3টা অনুৰোধ তেখেতে যাতে এই 3টা অনুৰোধ আমাৰ সাধাৰণ জনতাৰ পূৰণ কৰে।